নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা গণেশৰ জীৱন কিদৰে সলনি হ'ল চিকিৎসকৰ বগা এপ্ৰনৰ প্ৰতি সৰুৰে পৰাই এক এৰাব নোৱাৰা আকৰ্ষণ আছিল চিকিৎসকৰ সেই বগা এপ্ৰনখনৰ প্ৰতি সৰুৰে পৰা মোৰ এক এৰাব নোৱাৰা আকৰ্ষণ আছিল সেই এপ্ৰনখন কিবা এটা বেলেগ ভাল লাগে দেউতাকে পূজাৰ পৰা প্লাষ্টিকৰ ষ্টেথিস্কোপ আৰু বেজি আনিছিল ইয়াৰ পৰাই চিকিৎসক হোৱাৰ হেঁপাহবোৰ জাগিছিল দেউতাও পূজাৰ আদিত গ'লে প্লাষ্টিকৰ ষ্টেথিস্কোপ বেজিবোৰ লৈ আহে তেনেকৈ জীৱনত মানে এজন চিকিৎসক হোৱাৰ বৰকৈ হেঁপাহ জাগিছিল দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ লগে লগেই আজমল ছুপাৰ 40ত পঢ়াৰ সুযোগ লাভ কৰিলো আজমলে সম্পূৰ্ণ বিনামূলীয়াকৈ দিলে পঢ়াৰ সুবিধা আজমল ছুপাৰ 40ত পঢ়াৰ সুযোগ পালো আৰু মই ক'বলৈ মানে নথৈ আনন্দিত যে সম্পূৰ্ণ বিনামূলীয়াকৈ থকা লোৱা কোচিং সকলো তাক মই কৰিবলৈ পাইছিলো নিজৰ সন্তানক বা শিক্ষাৰ্থীক প্ৰেৰণা দিবলৈ আগলৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰিব লক্ষ্যস্থান সঠিক থাকিলে যে জীৱন সলনি হৈ পৰে তাৰে এক অন্যতম উদাহৰণ গুৱাহাটীৰ গণেশ বাছফৰ হয় প্ৰথমে এই দৃশ্যটোলৈ মন কৰক নাম তাৰ গণেশ বাছফৰ দৰিদ্ৰতায়ো বাধা দিব পৰা নাই গণেশক পঢ়াৰ প্ৰতি প্ৰবল ইচ্ছা শক্তি থকাৰ উপৰিও চিকিৎসক হোৱাৰ লক্ষ্য আছিল দেউতাকে চিকিৎসক বনাবলৈ সৰুৰে পৰাই লক্ষ্যৰ প্ৰতি দি গৈছিল প্ৰেৰণা মৌলানা বদৰুদ্দিন আজমল সিৰাজউদ্দিন আজমল প্ৰমুখ্যে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেশ্যনক কৃতজ্ঞতা জ্ঞাপন কৰিলে গণেশ বাছফৰে পলম নকৰাকৈয়ে গণেশ বাছফৰৰ মুখেৰে শুনাই লৈছো কিদৰে দৰিদ্ৰতাক নেওচি চিকিৎসক হোৱাৰ দিশে আগবাঢ়িল মোৰ নাম গণেশ বাছফৰ বৰ্তমান মই নলবাৰী চিকিৎসা মহাবিদ্যালয়ত MBBS পঢ়ি আছো আজি ইয়াত দুআষাৰ ক'বলৈ পাই মই নথৈ আনন্দিত হৈছো মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ক'বলৈ বিচাৰিছো যে আজমল ছুপাৰ 40 কি আৰু মোৰ জীৱনত আজমল ছুপাৰ 40 কি প্ৰভাৱ পেলাইছে তাক মই আজি ইয়াত সকলোকে তাৰ বিষয়ে অৱগত কৰিব বিচাৰিছো মই দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মোৰ বিজ্ঞানত পঢ়িবলৈ বৰকৈ ইচ্ছা হৈছিল চিকিৎসকৰ সেই বগা এপ্ৰনখনৰ প্ৰতি সৰুৰে পৰা মোৰ এক এৰাব নোৱাৰা আকৰ্ষণ আছিল সেই এপ্ৰনখন কিবা এটা বেলেগ ভাল লাগে দেউতাও পূজাৰ আদিত গ'লে প্লাষ্টিকৰ ষ্টেথিস্কোপ বেজিবোৰ লৈ আহে তেনেকৈ জীৱনত মানে এজন চিকিৎসক হোৱাৰ বৰকৈ হেঁপাহ জাগিছিল কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ হিচাপে নিজৰ সীমাবদ্ধতাসমূহ মই ভালদৰে জানিছিলো গতিকে পিছলৈ কি হয় তাক লৈ বহুত জীৱনত হতাশাত ভুগিছিলো পিছত দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত মই আজমল ছুপাৰ 40ত পঢ়াৰ সুযোগ পালো আৰু মই ক'বলৈ মানে নথৈ আনন্দিত যে সম্পূৰ্ণ বিনামূলীয়াকৈ থকা লোৱা কোচিং সকলো তাক মই কৰিবলৈ পাইছিলো কিন্তু পিছত মোৰ শাৰীৰিক অৱস্থা ভাল নোহোৱাৰ বাবে মই সেই বৰ্ষত নিটত কোৱালিফাই হলো যদিও চিকিৎসা মহাবিদ্যালয়ত আসন পাবলৈ সক্ষম নহলো তথাপিও হাৰ মনা নাছিলো আজমল ছুপাৰ 40 শিক্ষকসকলে মোক সদায় মটিভেটেড কৰিছিল আৰু তেওঁলোকে মোক কৈছিল যে তুমি পাৰিবা তাৰ পিছৰ পৰ্যায়ত মই পুনৰ চেষ্টা কৰিলো কিন্তু এইবাৰ পৰিস্থিতি কিছু মানে হাতৰ পৰা মানে নাইকিয়া হৈ গৈছিল বুলি ক'ব লাগিব এইবাৰ আকৌ এক্সামৰ 6 দিন মান আগত মোৰ এপেণ্ডিচাইটিছৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল খুব পেটৰ বিষ হৈ আছিল মই হোষ্টেলত আছিলো তেতিয়া ইম্পেৰিয়েল হোষ্টেলত আছিলো তাৰ পিছত হোষ্টেলৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ মোক হাম হস্পিটেলত লৈ যোৱা হৈছিল তাত লৈ যোৱা পিনে বিভিন্ন এক্সামিন কৰাৰ পিছত গম পোৱা গৈছে যে মোৰ এপেণ্ডিচাইটিছ হৈছে আৰু মানে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব তাৰ পিছত মই গুৱাহাটীত গ'লো তাৰ অপাৰেশ্যন হ'ল ফলত এক্সামটো দিছো কিন্তু তেনেকুৱা ৰিজাল্ট নহ'ল এতিয়া একেবাৰে হঠাৎ ভাঙি পৰিছো ভাবিছো আৰু বাদ দিওঁ কিন্তু পিছত আকৌ আমাৰ এডমিন ছাৰৰ লগত কথা পাতিছিলো মেইন কেম্পাছত তেখেতে আকৌ মোক মটিভেট কৰিছিল তেখেতে কৈছিল যে তুমি পাৰিবা তুমি এবাৰ আহা মই আকৌ বিভিন্ন কেলকুলেশ্যন কৰি আছিলো তাত যাম কি হ'ব ক'ত কিমান টকা দিব লাগিব কি হ'ব 2 বছৰ ফ্ৰীতে পঢ়িলো এইবাৰ আকৌ পাম নে নাই এইবোৰ বিভিন্ন প্ৰশ্নবোৰ লৈ মই আজমল ছুপাৰ 40ত আহিছিলো আৰু আহি মই পুনৰ গৌৰৱ অনুভৱ কৰো যে পুনৰবাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ মই ইয়াত পঢ়িবলৈ পাইছো আৰু এক্সামৰ কিছু সময় পিছত এক্সামৰ কিছুদিন পূৰ্বে ডিচেম্বৰ মাহত মোৰ তাৰিখটো মই পাহৰিব নোৱাৰো গোটেই জীৱন মনত থাকিব 14 ডিচেম্বৰ ৰাতিপুৱা ৱাৰ্ডেন ছাৰে মোক মাতিছে মই ক্লাছত যোৱাৰ কাৰণে ৰেডি হৈ আছো ৱাৰ্ডেন ছাৰে মোক মাতিছে কৈছে গণেশ তোমাক ঘৰত যাব লাগিব মই শ্বক হৈ গৈছো কি হৈছে ঘৰত যাব লাগিব তেতিয়া আজমল ফাউণ্ডেশ্যনৰ পৰা মোক গাড়ী প্ৰভাইড কৰিছিল ঘৰত যাবলৈ মই পিছত ঘৰত গৈ গম পাইছিলো যে মোৰ দেউতা ঢুকাইছে সেইটো সময়ত মই আৱেগত ভাঙি পৰিছিলো যিটো সময়ত নেকি মানে এক্সামৰ মানে আগমুহূৰ্ত সেইটো সময়ত মই ভাঙি পৰিছিলো আৰু মোৰ তেতিয়াও মই মাইণ্ডত ভাবি আছিলো যে কেনেকে যাম কি কৰিম কিন্তু সকলো বস্তু মানে ফাউণ্ডেশ্যনে মোক ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছিল যে মই ঘৰত গ'লো এতিয়া দেউতাৰ লগত কেনেকুৱা আৱেগ অনুভূতি জড়িত হৈ থাকে আমি সকলোৱে জানো এইবাৰ আকৌ মই ভাবিছো পঢ়া শুনা বাদ দিম নাই মোৰ দ্বাৰা নহ'ব কিন্তু শেষত আকৌ মোক গাৰ্ডেন ছাৰে মোক ফোন কৰি পিনে মটিভেট কৰিছে পিছত মই ক্লাছত আহিলো আহি মোৰ এতিয়াও মনত আছে MI ছাৰ
MI सर क्लास में बही आसिलो MI सर के क्लास में मैं पीछे बेंच में बैठा था और सर क्लास में कुछ बोल रहे थे, मैं नीचे देख रहा था। देखने के बाद सर ने कुछ नोटिस किया शायद, उसके बाद क्लास के बाद मैं ऐसे जा रहा था तो सर ने मुझे बोला इधर आओ। फिर मैं सर के पास गया तो सर ने बोला कि प्रॉब्लम क्या है तुम्हारा, मतलब क्यों ऐसे हो क्लास में। तो मैं रह नहीं पाया, अंदर से बहुत कुछ भरा हुआ था बोलने के लिए। तो मैं बोल दिया सर कि आई हैव लॉस्ट माई फादर और मुझे अभी पढ़ने का बिल्कुल मन नहीं कर रहा। सर ने उस दिन मुझे एक बात बोला था कि वो जहां भी है वो वहां से तुम्हें देख रहे हैं और वो कभी भी नहीं चाहेंगे कि तुम इस तरह उदास रहो। तो उस दिन से मैंने फिर पढ़ना शुरू किया और ऊपर वाले के आशीर्वाद से मैंने नीट क्वालिफाई किया। मैं कहना चाहता हूँ अजमल सुपर 40 सिर्फ एक कोचिंग नहीं है, हमारे जो सक्सेस है उसमें इस टीचर लोग मेंटली फिजिकली इन्वॉल्व है। हमें मोटिवेशन देना। हमारे कल हम लोग ने देखा जब हम सदब सर जब पार्टी दे रहे थे आइमा में जब गए, तो जब आई कॉन्टेक्ट हुआ सर से तो एक ऐसा फीलिंग आया कि मतलब जैसे कि अपने लोगों से हम बहुत दिन बाद मिलते हैं, वो पेरेंट्स वाला फीलिंग आया। तो मैं कहना चाहूंगा अजमल फैमिली को कि थैंक यू सो मच, आप लोगों के बिना शायद मैं यहाँ नहीं पहुंच पाता। और मैं सभी को कहना चाहता हूँ कि हम सभी को मिलकर दुआ करना है कि हमारा अजमल सुपर 40 हमेशा आगे बढ़े, अजमल सुपर 40 दीर्घजीवी हो। धन्यवाद।